নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। ল'ৰা স্কুলত পঠাই মেলি একেবাৰে আজৰি আৰু এতিয়া মানে কি ঘৰৰে আমলখিডাল দেউতাই পাৰি আছিলে আৰু মই গৈ বুটলিলোঁ আৰু চাওকচোন ইমানখিনি আমলখি ওলাইছে আৰু আমলখি খাব লাগে, আমলখি ভাল। আৰু এয়া ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ, ভোকো লাগিছিলে, এয়া ৰুটিকে বনালোঁ আৰু ৰাতিপুৱাখিনি একদম চিম্পুলকৈ খালোঁ। খাই লৈ আকৌ মানে কেক আচাৰ অলপমান বনাব লগা আছিলে, মানে তেল দিব লগা আছিলে। এয়া জলকীয়া, পাঁচফোৰণ, জিৰা, জলকীয়াৰ গুড়ি এনেকৈ মানে কিবা কিবি মছলা দিম আৰু অলপমান মছলা দিলে সোৱাদ হয় আচাৰখিনি। আৰু গোটেইখিনি ভাজি ল'লোঁ, লৈ মিক্সিত ধুনীয়াকৈ মিহি কৰি ল'লোঁ, লৈ ইয়াতে গোটেই মছলাখিনি দিলোঁ, দি কিনে ধুনীয়াকৈ সানি ল'লোঁ। লৈ পেলাই আকৌ তেলখিনিও গৰম কৰি ল'লোঁ, লৈ কিনে তেলখিনি ধুনীয়াকৈ দি ল'লোঁ, দি লৈ গোটেইখিনি মিহলি কৰি দিলোঁ, মানে লাৰি দিলোঁ তল ওপৰ কৰি। গোটেইখিনি হৈ গ'লত আকৌ কেইটামান বৈয়াম আনি থৈ দিছিলোঁ, বৈয়ামকেইটাত আচাৰখিনি ধুনীয়াকৈ ভৰাম আৰু বহুখিনি মানে হৈ গ'ল আচাৰ। এয়া আৰু 2-3 মাহ যাব আচাৰখিনিতে ধুনীয়াকৈ। তাৰপিছত আমাৰ চিকুহঁত স্কুলৰ পৰা আহি সিহঁতৰ বছৰেকীয়া খেল ধেমালি আছিলে। টিকলি স্কুলৰ পৰা আহিছে আৰু পুৰস্কাৰ পাইছে। কি পাইছে আকৌ খেলত? লং জাপত না? লং জাপত পাইছোঁ ফাৰ্ষ্ট, 100 মিটাৰ দৌৰত পাইছোঁ ছেকেণ্ড, 200 মিটাৰ দৌৰত পাইছোঁ ছেকেণ্ড, 400 মিটাৰ দৌৰত পাইছোঁ ছেকেণ্ড, 800 মিটাৰত পাইছোঁ ছেকেণ্ড। তাৰপিছত আকস্মিক বক্তৃতাত পাইছোঁ ছেকেণ্ড। তালিমান টিকলি কি পাইছা? 100 মিটাৰ ফাৰ্ষ্ট, 200 মিটাৰত থাৰ্ড, তাৰপিছত 400 মিটাৰ ছেকেণ্ড আৰু সাধু কথাৰ ক'ত থাৰ্ড। নানুই কি পাইছা আকৌ? মই উঠা বহাত ছেকেণ্ড পাইছোঁ। উঠা বহাত ছেকেণ্ড। কবিতা আবৃত্তিত ফাৰ্ষ্ট, আকস্মিক বক্তৃতাত ফাৰ্ষ্ট আৰু নাচাত ছেকেণ্ড আৰু 6ৰ পৰা 7ৰ 1 নম্বৰ হয়। গাবৰীয়া মোকো এটা দিবা লাগিব। কানি কাপোৰ সলাই ল'লে লৈ আৰু ইয়া মানে দুপৰীয়া টাইমত কিবা টেঙা বস্তু খাবলৈ মন যায় আৰু এতিয়াতো কমলা টেঙাৰে চিজিন আৰু নানুৱে ধুনীয়াকৈ 2টা কমলা টেঙা চকলালে, কিন্তু তাই কিন্তু জলকীয়া সানিব নোৱাৰে। জলকীয়াখিনি মই সানি দিলোঁ, দি আমি গোটেই মিলি ধুনীয়াকৈ খালোঁ আৰু বহুত টেষ্টি। আপোনালোকৰ খাবচোন এনেকৈ সকলোৱে মিলি টেঙাখিনি খাই ল'লোঁ। আৰু এয়া দেখিছেনে জিকা, মানে কি হয় আমাৰ ইফালে বান্দৰৰ বহুত বেছি উৎপাত, সেইকাৰণে জিকাকেইটা মানে ডাঙৰ হোৱা দেখিয়ে কাটি ল'লোঁ। লৈ আৰু আমাৰ ধুনু স্কুলৰ পৰা আহি পাইছে, পাই সি কেৱল খেলে, ইমান খুটি ধৰি আছে। মানে জিকাকেইটা কাটি হ'লত আমাৰ দেউতা আৰু আমাৰ খুৰাই মানে ধুনু দুয়োজনে ককাক হয়, ককাক দুজনে লগ লাগে। এয়া দেখিছেনে মানে খেলি পেলাই কিবা বনাই দিব, আৰু কিবা বনাই হোৱাৰ পিছতহে গম পাম। আৰু এয়া বনাই হৈ গ'ল আৰু মায়ে মানে ধুনুৰ আইতাকে এয়া দেখিছেনে কি একদম নাতিয়েকক কানি কাপোৰ নি একদম ধুনীয়াকৈ মানে খেলিবৰ কাৰণে ঘৰটো ধুনীয়াকৈ সজাই দিছে আৰু গোটেইকেইজনে তাতে খেলি আছে। আৰু এইফালে ৰাতিপুৱাই আমাৰ 2জনী ছাগলী পোৱালিও হৈছিলে, এয়া মাক আৰু ছাগলী 2জনী ধুনীয়াকৈ ৰ'দ পোৱাই আছে। তাৰপিছতকৈ আকৌ এয়া দেউতাৰ লগতো যে আৰু কিবা মানে আমাৰ দেউতাই যে বহুত তামোল খায়, সেইকাৰণে এইফালে গছত মানে তামোলখিনিও পকিছে আৰু তামোলখিনি পাৰিবৰ কাৰণে মানে এয়া বাঁহৰ তাঁৰডালে মানে ঢুকি নাপায়, সেইকাৰণে এডাল আকৌ জোৰা দিছে আমাৰ ওচৰৰে ককা এজনক মাতি আনি। আৰু এয়া যেনে তেনে তামোলখিনি মানে পাৰিছে আৰু তামোল মানে খাইহে এৰিব। তামোলখিনি পাৰা হৈ গ'ল আৰু এইফালে ধুনু আৰু মায়ে কিবা খেলি আছে, মানে ধুনুৱে আমাৰ কিবা বনাই আছে আৰু মায়ে সহায় কৰি আছে। আইতাক নাতিয়েক দুয়োজনে মিলি এয়া দেখিছেনে ইমান ধুনীয়াকৈ। আৰু ধুনু আমাৰ সদায় মানে এইবিলাক বনায়ে থাকে আৰু মায়ে কিন্তু ধুনুক সহায় কৰি দিয়ে, মই চায়ে থাকোঁ। আৰু গধূলি টাইমতকৈ এয়া আমি খুৰীমা আমি সকলোৱে মিলি পিঠাগুড়ি খুন্দিছোঁ। আজি আমাৰ চুঙা পিঠা বনাম আৰু আমি একেদিনতে আমি সকলো কেইঘৰে মানে চুঙা পিঠা বনাওঁ। আৰু খুৰাই এইফালে বাঁহৰ মানে চুঙাকেইটা ধুনীয়াকৈ কাটি দিলে আৰু ধুনুহঁতে যে আকৌ খেলাত লাগিছে আৰু
ইগলা লৈছে কি হ'ল এটা আপি শালা এহ ইমান বদমাছ ইগলান কলৰ পৰা কাটছি এটা দুটা তিনিটা এইটা এই ইমান কচু ওপৰত ফেঁকে দিয়ে বিধান মাৰি আছে কচু ৰং খেলাৰ নামত এই গাইছ পটকা এইটো শিৱলিংগটো দি থৈ দিয়ে এইটো ত্ৰিশূল এটলা ত্ৰিশূল আৰে এইটো আছে এইটো কিবা বনাইছি অ ভাল হৈছে টান হৈছে দেখিছে না এ মৰি বলিংগাতে চা ধুনীয়া হৈছে ইগলা এ বিবেকে মোৰটো চাচলি ভাল হৈছে এতিয়া সেইফালে খেলি আছে আৰু আমাৰ ডাঙৰ পেহীয়ে ইয়াৰ কলগছডাল লৰচৰ নোহোৱাকৈ শালখা পুতি দিব ইয়াতে আমি চুঙা পিঠা পুৰিম আৰু ডাঙৰ খুৰীমাই এয়া নাৰিকলৰ বাকলিখিনি ধুনীয়াকৈ এৰুৱাই দিছে আৰু এনেকৈ মানে ওপৰৰ বাকলিখিনি এৰুৱাই দিলে নাৰিকলখিনি খুব ধুনীয়া হয় মানে বগা হয় আৰু ইয়াৰ খুৰীমাৰ নাৰিকলখিনি কুটা হৈ গ'ল আৰু মই মিক্সিতে ধুনীয়াকৈ মিহি কৰি লওঁ আৰু এয়া নানুৱে কেমেৰা কৰিছিল নানুৱে বা মোক কি কৈ আছিল মই আৰু একদম কাণে মূৰে কাপোৰখন মাৰি লৈছিলোঁ এয়া মোৰ নাৰিকলখিনি চোকা হৈ গ'ল আৰু এয়া আদু পেহীয়ে ধুনীয়াকৈ এইখিনি একদম মানে পিঠাগুড়িখিনিত নাৰিকলখিনিও দিছে এয়া মিহলাইছে আৰু ডাঙৰ খুৰীমাই এয়া চুঙাকেইটা মুচি দিছে আৰু এয়া ধুনীয়াকৈ গোটেইখিনি ল'ব মিহলাই লৈ পেলাই চুঙাকেইটা পুৰিম আৰু দেখাই দিম মানে চুঙাকেইটা পুৰাও সকলোখিনি যোগাৰ হৈ গ'ল আৰু এয়া দেউতা আৰু ডাঙৰ পেহী পুৰি আছে আৰু ধুনু টিকলি চিকু তিনিওজনে ৰৈ আছে খাবৰ এটা বস্তু দেখিছেনে এয়া ছাতি আজিকালিতো এই ছাতি লেম্প এইবিলাক নোহোৱাই হ'ল কিন্তু আমাৰ হ'লে আছে দে কেৰাচিনৰ চাকি আৰু লেম্পো আছে পিছত কেতিয়াবা লেম্পটো আপোনালোকক দেখাই দিম আৰু এয়া পুৰি আছে আৰু ধুনুহঁতে খাবলৈ ৰৈ আছে ও হৰি মহ মা কম্বা জানিব মহে বলে বলে এটা নিগুৰা খালি আৰু দু এব আসাম জগতে নিগছে গৰাও মতো কি আছে এইটো এতিয়া লো তো গাইস এটো আমার ওলি যাব আর এটো এডি এটো না হে নকবি দে মই ধরবালে বস্তু ওরে এতিয়া নকরবি ঠিক না ওই তোর বইটো মলাম আকৌ ডালিমা আৰু নং পেহীয়ে ইয়া সংগীতা খুৰী মাহঁতৰ চুঙা পুৰি আছে আৰু আমাৰ মানে গোটেই ঘৰে একেদিনতে চুঙা পুৰোঁ আৰু আমি বহুতখিনি খুন্দিছিলোঁ মোটামুটি 16 কিলোমান চাউলৰ পিঠাগুড়ি খুন্দিছিলোঁ এয়া আকৌ কুট পেহী আমাৰ ভগীহঁতৰ চুঙা পুৰি আছে আৰু চুঙা যিহেতু মানে বহুত আছিলে ৰাতি আমাৰ পুৰা সেই নহ'লগৈ আৰু ৰাতিপুৱাই আমাৰ নং পেহী মানে আমাৰ ইয়াৰ বিবেকহঁতৰ মাক ৰাতিপুৱাই পেহী ইয়া পুৰাত লাগি গৈছে আৰু আমাৰ টিকলি পুৰা বহি আছে তাই খাই ভাল পায় এয়া দেখিছেনে চাহৰ বাতি লৈ আৰু পুৰা হ'ল আৰু আমিও বোলো গাখীৰ চাহকে অকণমান খাওঁ আৰু এয়া চুঙা এৰুৱাই আছোঁ চুঙা কিন্তু এৰুৱাবলৈ বহুত বেছি দিগদাৰী দিয়ে একদম হাত দুখন মানে কি হৈ যায় একদম ক'লা ক'লা হৈ যায় কিবাকৈ এৰুৱাই এয়া মানুহজনক খাই চাবলৈ দিলোঁ আৰু মানুহজনে খাই ক'লে হেনো বহুত বেছি সোৱাদ হৈছে মানে নাৰিকল দিয়া দিছে নহয় এয়া গাখীৰ চাহ কৰি ল'লোঁ আৰু গাখীৰ চাহ কৰি লৈ এতিয়া চুঙা পিঠা আৰু চাহ খাম খাই মানে এনেকৈ খাই ভাল লাগে আপোনালোকেও খাব আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই